তেওঁতো বহুত বস্তুৱে বিচাৰে তেওঁৰ কথা শুনে কোনে তেওঁতো যিকোনো কথা দাবী কৰিব পাৰে দাবী কৰাটো মই বাধা দিব নোৱাৰোঁ কিন্তু তেওঁৰ কথা আজিলৈকে কোনটো হৈছে আৰু যিমান পাৰোঁ মইতো তেওঁ যিটো কয় তাৰ উল্টাটো কৰোঁ হ'ব যেতিয়া সংশোধনী হয় হ'ব আমি সহযোগিতা কৰিম BTCত প্ৰথমতে 26টা জনগোষ্ঠীৰ ৰাইজে মাটিৰ অধিকাৰ পাওক এতিয়া BTCত উচ্ছেদৰ কথা কোৱা পৰিৱেশটো অহা নাই কাৰণ আমাৰ খিলঞ্জীয়া মানুহৰ হাততো মাটিৰ পট্টা নাই গতিকে প্ৰথম যেনেকৈ আমি অসমত এভিকশ্যন কেতিয়া কৰিছোঁ যেতিয়া বসুন্ধৰা দি খিলঞ্জীয়া মানুহখিনিৰ চিন্তা ভাৱনা আমি নোহোৱা কৰিছোঁ গতিকে উচ্ছেদলৈকে অহাৰ আগতে এটা প্ৰক্ৰিয়া থাকে প্ৰথম BTCৰ 26টা জনগোষ্ঠী তাত দেশীও থাকিব জলহাও থাকিব গৰিয়া মৰিয়া যিমান আমাৰ খিলঞ্জীয়া জাতি যিমান আছে তেওঁলোকৰ হাতত যেতিয়া মাটিৰ অধিকাৰ পাব তাৰ পিছত আমি চিন্তা কৰিব পাৰিম যে কাক খেদিব লাগে কাক খেদিব নালাগে কিন্তু নিশ্চিতভাৱে অসমত যিমান পৰিস্থিতি গম্ভীৰ BTRতো পৰিস্থিতি গম্ভীৰ জনগাঁথনিৰ BTRত পৰিৱৰ্তন হৈ আছে প্ৰত্যেকবাৰে মই দেখি আছোঁ যে এটা বিশেষ সম্প্ৰদায়ৰ ভোট ইয়াতে বাঢ়ি আছে আৰু সেইটো যদি হৈ থাকে তেতিয়াহ'লে বড়োসকলে ইমান কষ্ট কৰি আন্দোলন কৰি BTAD গঠন কৰা বা আমাৰ মানুহ যিখিনি ইয়াত আছে কাৰো হাততে ৰাজনৈতিক অধিকাৰ নাথাকিব গতিকে BTRৰ চিটুৱেশ্যনটো গম্ভীৰ কিন্তু তাৰ আগতে স্থানীয় আৰু খিলঞ্জীয়া মানুহখিনিক মাটিৰ অধিকাৰ দি ল'ব লাগে সেই কামটো যদি আমি 2 বছৰ 3 বছৰত কৰিব পাৰোঁ তেতিয়াহ'লে বাকী কামটো ইমান টান নহয় চৰকাৰ গঠনত আটাইতকৈ শক্তিশালী ভূমিকা ল'ব এটা 20 গৈ পাওঁনে নাপাওঁ সেইটোতো ক'ব নোৱাৰোঁ কিন্তু বুজাবুজিটো মোৰ চবৰ লগতে আছে BPF UPPL অঞ্জলি বাইদেউ চবৰ লগতে মোৰ ভাল সম্পৰ্ক কাৰো লগত মোৰ বেয়া সম্পৰ্ক নহয় কিন্তু চৰকাৰ কাৰ লগত কৰিম কেনেকৈ চৰকাৰ হ'ব এইটোতো মই ভৱিষ্যতবাণী কৰিব নোৱাৰোঁ গতিকে পূজাৰ আগত যেতিয়া ৰিজাল্ট দিব তেতিয়া গম পাম আৰু আমাৰ এটাই লক্ষ্য যে ভাল চৰকাৰ এখন হওক সকলো ৰাইজে মিলা মিছা কৰক অসমত যেনেকৈ আমি ইটো সিটো গালি পাৰি ইলেকশ্যনত মিটিঙত দিওঁ ইয়াতো আপোনালোকে দেখিছে যে মই কাকো সমালোচনা কৰা নাই মই বিচাৰিছোঁ যে শান্তি আৰু সমন্বয়টো থাকক ৰাইজৰ সমস্যাবিলাক সমাধান হওক